নদুৱাৰ সমষ্টিৰ বিয়াৰো আৰু শোণিতপুৰ জিলা বিজেপিৰ উপ-সভাপতিৰ উপস্থিতিত জামুগুৰিহাটৰ মুখ্য কাৰ্যালয়ত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে সৰব হয় নদুৱাৰ বিজেপি। সংবাদমেল যোগে ভূপেন বৰাক সকিয়নি নদুৱাৰ সমষ্টিৰ বিজেপিৰ কৰ্মকৰ্তা। আচৰিত কথা, তেওঁ কৈছে যে নদুৱাৰ সমষ্টিত হেনো পঞ্চায়ত নিৰ্বাচনত বন্দুক ফুটিছে। পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ সেই সময়ছোৱাত বন্দুক ফুটিছে। আপোনালোকেও জানে, সকলোৱে জানে যে যোৱা পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ গোটেই প্ৰক্ৰিয়াটো বন্দুক ফুটাটো বাদেই দিয়ক, ক'তো আমাৰ হাল বাওঁতে বলদ গৰু পিতা হালোৱা আচাৰীডালো ক'তো ব্যৱহাৰ হোৱা নাই। এনেকুৱা পৰিৱেশো হোৱা নাই, ক'তো হোৱাই নাই, প্ৰতিপক্ষই নাই, কোনো প্ৰতিদ্বন্দ্বিতাই নাই। মানে আমাৰ নিজৰো যিটো আমাৰ ৰণস্পৃহা, নিৰ্বাচনী যিটো স্পৃহা, সেইটোৱে নাইকিয়া হৈ গৈছে। মানে তেওঁ কৈছে বোলে বন্দুক ফুটিছে। আমি এইটো আজি আনুষ্ঠানিকভাৱে আমাৰ আজি এই কাৰ্যালয়ৰ পৰা আমি তেওঁক প্ৰত্যাহ্বান জনাইছোঁ যে ক'ৰবাত কিবা তেনেকুৱা ঘটনা ঘটাৰ তেওঁ প্ৰমাণ দিয়ক। তেওঁ প্ৰমাণ প্ৰত্যাহ্বান তেওঁলোকে গ্ৰহণ নকৰি তথাপিও কৈছে যে এনেকুৱা বোকাত মিছা কথা, পাগল মানুহে ক'ব পাৰে এনেকুৱা কথা। এনেকুৱা কথাটো সুস্থ মানুহে, সুস্থ মানসিকতাৰ মানুহেতো ক'ব নোৱাৰে ন। তেওঁলোকে কৈছে, আচৰিত কথা, আমাৰ বিধায়কগৰাকীয়ে হেনো, মাননীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱে হেনো ইয়াত মানুহৰ গণতান্ত্ৰিক অধিকাৰ, ভোট দিয়াৰ গণতান্ত্ৰিক অধিকাৰটো কাঢ়ি দিছে। আমি কেনেকৈ কাঢ়ি দিম? আমিতো গোটেই সমষ্টিত আমি একদম যথাযথভাৱে আমি প্ৰাৰ্থিত্ব দিছোঁ। তোমালোকৰহে প্ৰাৰ্থী নাই। গাঁৱে ভূঞে প্ৰাৰ্থিত্ব বিচাৰি হাহাকাৰ, আগ খাতিৰ কৰিছে, তাক খাতিৰ কৰিছে, তাক পইচা দিম বুলি কৈছে। আৰু তেওঁতো মাননীয় এটা দলৰ ৰাজ্যিক সভাপতি, তেওঁ আজি কাৰোবাৰ পুলিচক গালি পাৰিছে, কাইলৈ সাংবাদিকক গালি পাৰিছে, পৰহিলে অসমৰ জনসাধাৰণক গালি পাৰিছে। একদম বিৰাট মানসিক চাপ। তেওঁৰ দলৰ ভিতৰত কিবা চাপত পৰিছেনে, তেওঁতো এতিয়া চুকি যোৱাৰে ভয় হৈছে নে কি হৈছে? তেওঁ ইমান একদম মানসিক চাপত পৰি পেলাই যাক তাক গালি পাৰি যি টি কথা কৈছে, একদম খঙত গোটেই উচ্চ স্বৰে কৈছে। আচৰিত কথা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।